يسألونك عن الأهلة قل هي مواقيت للناس والحج সিহঁতে তোমাক নতুন জুন সম্পৰ্কে প্ৰশ্ন কৰে, কিয় এইটো সৰু হয় আৰু কিয় ডাঙৰ হয়? কোৱা, এইটো হৈছে মানুহৰ বিভিন্ন কাম-কাজৰ আৰু হজৰ বাবে সময় নিৰ্ধাৰক। وليس البر بأن تأتوا البيوت من ظهورها ولكن البر من اتقى وأتوا البيوت من أبوابها واتقوا الله لعلكم تفلحون আৰু পিছফালেৰে ঘৰত প্ৰৱেশ কৰাটো কোনো পুণ্যৰ কাম নহয়, বৰং পুণ্য হৈছে তাকো অৱলম্বন কৰা। এতেকে তোমালোকে সন্মুখৰ দুৱাৰেৰে ঘৰত প্ৰৱেশ কৰা আৰু তোমালোকে আল্লাহৰ তাকো অৱলম্বন কৰা, যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা। وقاتلوا في سبيل الله الذين يقاتلونكم ولا تعتدوا إن الله لا يحب المعتدين আৰু যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তোমালোকেও আল্লাহৰ পথত সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰা, কিন্তু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহ সীমালংঘনকাৰীসকলক ভাল নাপায়। وَاقْتُلُوهُمْ حَيْثُ ثَقِفْتُمُوهُمْ وَأَخْرِجُوهُمْ مِنْ حَيْثُ أَخْرَجُوكُمْ وَالْفِتْنَةُ أَشَدُّ مِنَ الْقَتْلِ আৰু সিহঁতক য'তেই পাবা হত্যা কৰিবা, আৰু যি স্থানৰ পৰা সিহঁতে তোমালোকক বহিষ্কাৰ কৰিছিল, তোমালোকেও সেই স্থানৰ পৰা সিহঁতক বহিষ্কাৰ কৰিবা। জানি থোৱা, ফিতনা অৰ্থাৎ অশান্তি, শিৰিক বা ধৰ্মদ্ৰোহিতা হৈছে হত্যা কৰাতকৈও সাংঘাতিক। ولا تقاتلوهم عند المسجد الحرام حتى يقاتلوكم فيه فإن قاتلوكم فاقتلوهم كذلك جزاء الكافرين আৰু মছজিদৰ হাৰামৰ ওচৰত তোমালোকে সিহঁতৰ লগত যুদ্ধ নকৰিবা যেতিয়ালৈকে সিহঁতে তোমালোকৰ বিৰুদ্ধে তাত যুদ্ধ নকৰে। এতেকে যদি সিহঁতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তেন্তে তোমালোকে সিহঁতক হত্যা কৰিবা। এইটোৱে কাফিৰসকলৰ পৰিণাম। فإن انتهوا فإن الله غفور رحيم এতেকে যদি সিহঁত বিৰত হয়, তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু। وقاتلوهم حتى لا تكون فتنة ويكون الدين لله فإن انتهوا فلا عدوان إلا على الظالمين আৰু তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিয়াই থাকিবা যেতিয়ালৈকে ফিতনা চূড়ান্তভাৱে দূৰীভূত নহয় আৰু দিন একমাত্ৰ আল্লাহৰ বাবে প্ৰতিষ্ঠিত নহয়। কিন্তু যদি সিহঁতে বিৰত হয়, তেন্তে জালিমসকলৰ বাহিৰে আন কাৰো ওপৰত আক্ৰমণ কৰা বৈধ নহয়। الشهر الحرام بالشهر الحرام والحرمات قصاص পবিত্ৰ মাহৰ পৰিৱৰ্তে পবিত্ৰ মাহ, যাৰ পবিত্ৰতা অলংঘনীয়, তাৰ অৱমাননা কিছাছৰ অন্তৰ্ভুক্ত। فمن اعتدى عليكم فاعتدوا عليه بمثل ما اعتدى عليكم واتقوا الله واعلموا أن الله مع المتقين এতেকে যিয়ে তোমালোকক আক্ৰমণ কৰিব, তোমালোকেও তাক অনুৰূপ আক্ৰমণ কৰিবা, আৰু তোমালোকে আল্লাহৰ তাকো অৱলম্বন কৰিবা, আৰু জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাকিসকলৰ লগত আছে। وأنفقوا في سبيل الله ولا تلقوا بأيديكم إلى التهلكة وأحسنوا إن الله يحب المحسنين আৰু তোমালোকে আল্লাহৰ পথত ব্যয় কৰা আৰু নিজ হাতেৰে নিজকে ধ্বংসৰ ফালে ঠেলি নিদিবা, আৰু তোমালোকে ইহসান কৰা, নিশ্চয় আল্লাহ ইহসানকাৰীসকলক ভাল পায়। وأتموا الحج والعمرة لله فإن أحصرتم فما استيسر من الهدي ولا تحلقوا رؤوسكم حتى يبلغ الهدي محله আৰু তোমালোকে হজ আৰু উমৰা আল্লাহৰ বাবে সম্পাদন কৰা। এতেকে যদি তোমালোকে এহৰাম বান্ধি লোৱাৰ পিছত বাধাপ্ৰাপ্ত হোৱা, তেন্তে সহজলভ্য হাদী অৰ্থাৎ কোৰবানী প্ৰদান কৰা, আৰু কোৰবানীৰ জন্তু তাৰ নিৰ্দিষ্ট স্থান নোপোৱালৈকে তোমালোকে মূৰ নুখুৰাবা। فمن كان منكم مريضا أو به أذى من رأسه ففدية من صيام أو صدقة أو نسك কিন্তু তোমালোকৰ মাজৰ কোনোবাই যদি অসুস্থ হয় অথবা মূৰত কষ্টদায়ক কিবা হয় আৰু ইয়াৰ ফলত যদি মূৰ খুৰাবলগীয়া হয়,
তেন্তে সিয়াম অথবা সাদাকা নাইবা পশুক জবাই কৰি তাৰ ফিদিয়া দিব লাগিব। فإذا أمنتم فمن تمتع بالعمرة إلى الحج فما استيسر من الهدي এতেকে যেতিয়া তোমালোকে নিৰাপদ হবা তেতিয়া তোমালোকৰ মাজত যিয়ে উমৰাক হজৰ লগত মিলাই তামাত্তু কৰিব বিচাৰে সি সহজলভ্য হাতী জবাই কৰিব। কিন্তু যদি কোনোবাই এইটো কৰিব নোৱাৰে فمن لم يجد فصيام 3 أيام في الحج و7 إذا رجعتم تلك 10 كاملة তেন্তে তাৰ বাবে হজৰ সময়ত 3 দিন আৰু ঘৰত উভতি আহি 7 দিন এই সম্পূৰ্ণ 10 দিন সিয়াম পালন কৰিব লাগিব। এইটো কেৱল সেই ব্যক্তিৰ বাবে ذلك لمن لم يكن أهله حاضر المسجد الحرام واتقوا الله واعلموا أن الله شديد العقاب যাৰ পৰিয়ালবৰ্গ মছজিদুল হাৰামৰ অধিবাসী নহয় আৰু তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু জানি থোৱা যে নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ। الحج أشهر معلومات فمن فرض فيهن الحج فلا رفث ولا فسوق ولا جدال في الحج হজ হৈছে নিৰ্দিষ্ট মাহসমূহত অৰ্থাৎ শাওৱাল, জুলকাদা আৰু জুলহিজ্জা মাহত। এতেকে যিয়ে এই মাহসমূহত হজ কৰিবলৈ স্থিৰ কৰে সি যেন হজৰ সময়ত স্ত্ৰী সম্মুখ অন্যায় আচৰণ আৰু কলহ বিবাদ নকৰে। وما تفعلوا من خير يعلمه الله وتزودوا فإن خير الزاد التقوى واتقون يا أولي الألباب আৰু তোমালোকে যি সৎকৰ্মই নকৰা কিয় সেয়া আল্লাহে জানে আৰু তোমালোকে সম্বল গ্ৰহণ কৰা নিশ্চয় আটাইতকৈ উত্তম সম্বল হৈছে তাকৱা। হে বিবেক সম্পন্ন ব্যক্তিসকল তোমালোকে কেৱল মোৰেই তাকৱা অৱলম্বন কৰা। ليس عليكم جناح أن تبتغوا فضلا من ربكم হজৰ সময়ত তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান অৰ্থাৎ ব্যৱসায় বাণিজ্য কৰাত তোমালোকৰ কোনো পাপ নহ'ব। فإذا أفضتم من عرفات فاذكروا الله عند المشعر الحرام واذكروه كما هداكم وإن كنتم من قبله لمن الضالين এতেকে তোমালোকে যেতিয়া আৰাফাতৰ পৰা উভতি আহিবা তেতিয়া মাশআৰুল হাৰামৰ ওচৰত আল্লাহক স্মৰণ কৰিবা আৰু তেওঁ তোমালোকক যেনেকৈ শিক্ষা দিছে ঠিক তেনেকৈ তোমালোকে তেওঁক স্মৰণ কৰিবা। যদি ইয়াৰ আগত তোমালোকে বিভ্ৰান্তসকলৰ অন্তৰ্ভুক্ত আছিলা তাৰপিছত অন্যান্য লোকে য'ৰ পৰা উভতি আহে তোমালোকে সেই স্থানৰ পৰা উভতি আহিবা আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু। ثم أفيضوا من حيث أفاض الناس واستغفروا الله إن الله غفور رحيم তাৰপিছত কুৰাইশৰ দৰে আৰাফাতত নগৈ কেৱল মুজদালিফাৰ পৰা উভতি নাহিবা বৰং অন্যান্য লোকে য'ৰ পৰা উভতি আহে তোমালোকেও সেই স্থানৰ পৰা উভতি আহিবা আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু। فإذا قضيتم مناسككم فاذكروا الله كذكركم آباءكم أو أشد ذكرا তাৰপিছত যেতিয়া তোমালোকে হজৰ যাৱতীয় কামসমূহ সমাপ্ত কৰিবা তেতিয়া মিনাত আল্লাহক এনেকৈ স্মৰণ কৰিবা যেনেকৈ অজ্ঞতা যুগত তোমালোকে নিজৰ পিতৃপুৰুষসকলক স্মৰণ কৰিছিলা অথবা তাতকৈ অধিক। فمن الناس من يقول ربنا آتنا في الدنيا وما له في الآخرة من خلاق মানুহৰ মাজত এনেকুৱা মানুহ আছে যিয়ে কয় হে আমাৰ প্ৰতিপালক আমাক পৃথিৱীতে সকলো দি দিয়া জানি থোৱা আখিৰাতত তাৰ বাবে কোনো অংশ নাই। ومنهم من يقول ربنا آتنا في الدنيا حسنة وفي الآخرة حسنة وقنا عذاب النار আনহাতে সিহঁতৰ মাজত এনেকুৱা মানুহ আছে যিয়ে কয় হে আমাৰ প্ৰতিপালক আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা
আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা أولئك لهم نصيب مما كسبوا والله سريع الحساب এওঁলোকে যি অৰ্জন কৰিছে সেই প্ৰাপ্য অংশ এওঁলোকৰ বাবেই আৰু হিচাপ গ্ৰহণত আল্লাহ অত্যন্ত তৎপৰ